আজি বনাবলৈ লৈছোঁ কচু শাকৰ তৰকাৰী। তাৰ কাৰণে এয়া কচু থুৰি কেইডালমান লৈছোঁ, ধুনীয়াকৈ ধুই মেলি, লগত পদুনা, মধুসোলেং, মছন্দৰী, মান ধনিয়া কেইডালমানো আছে। ধুনীয়াকৈ ধুই মেলি ল'লোঁ এইখিনি। এইফালে মচুৰ দালি কেইটামানো মই তিয়াই ৰাখিছোঁ। কচু থুৰিকেইডাল ভালদৰে কাটি মেলি লৈ এইখিনি এটা প্ৰেছাৰ কুকাৰত বিলাহী এটা আৰু তিয়াই থোৱা মচুৰ দালিখিনি দি ৩-৪টা চিটি অহাকৈ সিজাই লওঁ। ইয়াত অলপ নিমখো দিম মই সিজাই লওঁতে। এয়া ৩-৪টা চিটি অহাৰ পাছত কুকাৰৰ ঢাকনাখন খুলি এয়া ঘুটনি এডালেৰে এইখিনি ধুনীয়াকৈ মিহি কৰি ল'লোঁ। এয়া লৈছোঁ আদা, নহৰু, জালুক কেইটামান, পিঁয়াজ, শুকান জলকীয়া। এতিয়া কেৰাহীত তেল গৰম কৰি ইয়াতে দিম পাঁচফোৰণ। ফোৰণকেইটা দি পিঁয়াজ দিলোঁ, তাৰপিছত দিম আদা, নহৰু, জালুক, এইখিনি গোটেইখিনি দি অলপ সময় ভাজি লওঁ কেঁচা গোন্ধটো যোৱাকৈ। এতিয়া দিলোঁ মধুসোলেংখিনি, তাৰপিছত মছন্দৰী, এইখিনি অলপ সময় ভাজি লওঁ। তাৰপাছত ইয়াত দিম প্ৰয়োজন অনুসৰি নিমখ, হালধি, আৰু ইয়াৰ পাছত এতিয়া সিজাই লোৱা কচুখিনি ইয়াতে ঢালি দিম। আৰু অকণমান মই জিৰা গুড়িও দি দিছোঁ। ইয়াৰ পিছত ইয়াতে পদুনাখিনি দিম। মাছ নিদিয়াকৈও আমি প্ৰায় এই তৰকাৰীখন বনাই খাওঁ এনেদৰে। তৰকাৰীখন ভালদৰে উতলি অহাৰ পাছত ইয়াতে মাছ কেইপিচ দি দিলোঁ। মাছ নিদিয়াকৈও এই কচু শাকৰ তৰকাৰীখনত যদি মছন্দৰী, পদুনা, মান ধনিয়া, মধুসোলেং দি পেলাই বনোৱা হয় তেতিয়াও তৰকাৰীখন বৰ সোৱাদ লগা হয়। আৰু আজি মই দেওবাৰৰ সাজটো বনালোঁ এইদৰে। এয়া মানিমুনি আৰু সৰু আলু ভাজি, এয়া ঢেকীয়া আৰু বুট, লগতে এয়া কচু শাকৰ তৰকাৰী মাছৰ সৈতে ভাত, আৰু এয়া মাছৰ কণী ভাজি। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি ওলাইছোঁ এয়া মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। বিহু বুলি যোৱা নহ'লে আজি ওলাইছোঁ যাবলৈ। আৰু এতিয়া আছোঁ পৰুৱাত। আমি 3টা আহিছোঁ, এয়াও মই আৰু ছোৱালী, আৰু লগতে কি আনিছোঁ চাওকচোন। ইও আহিছে আমাৰ লগত আজি। এই হাঁহটো আনিছিলোঁ খাবলৈ, কিন্তু ইমানেই মৰম লাগিল খোৱা নহ'ল। আৰু এতিয়া সেইকাৰণে মাৰ ঘৰলৈ লৈ যাওঁ। মাৰ ঘৰত ঢেৰ হাঁহ আছে, সিহঁতৰ লগতে এৰি দিম। মানুহজন ঘৰলৈ যাব যেতিয়া মিঠাই আনিছে। এওঁ আকৌ নামি গ'ল মাছ আনিবৰ কাৰণে। ইফালে মোৰ হাঁহটোৱে খুটে বুলি এনেকুৱা ভয় লাগিছে। এওঁ মানে কামেই শেষ নহয়। মিঠাই আনিলে ইয়াতে 2টা বাজিলে, ঘৰ গৈ পাওঁতে চাগে 3টা মানেই বাজিব। ঘৰত বেছি সময় থাকিবলৈও নাপাওঁ। পোনাটো ভৰাই অনা নাই, একদম খুলি পেলাই লৈ আহিছে। হাঁহটোৱে জঁপিয়াই ফুৰিছে। এয়া এওঁ মাছ লৈ আহিলে। এইফালে ডিকি খুলি দিওঁতে হাঁহে দৌৰ মাৰিলে, কোনোমতে হাঁহটো ধৰা হ'ল। এয়া এতিয়া বান্ধি মেলি লৈ ঘৰলৈ গৈ আছোঁ। 4 লাইন এয়া ঘৰ পাইছোঁহি আৰু কোনোমতে। দেউতাই মাক এয়া ৰন্ধা বঢ়া কামত সহায় কৰি আছে।
মাৰ হৈয়ে গৈছে ভাত পানী বনোৱা। এয়া মাছ ভাজি থৈছে, দালি, খাহী মাংস, এয়া মাছৰ পেটু ভাজি, লেচেৰা আলু ভাজি, এফালে এয়া মাছ, এয়া ৰঙালাও আলু ভাজি, এফালে বিলাহী মাছৰ তৰকাৰী। এইটো মোৰ একমাত্ৰ ভাগিন, ভতিজী আজি নাই, তাই মামাকৰ ঘৰলৈ গৈছে। মোৰ ভাগিনে কৰি আছে, ভাগিনে মোক বিহু গাবলৈ কৈ আছে। সি ঢোল বজাব, মই বিহু গাব লাগে। ইফালে মোৰ মাতটো ইমান ভাল নহয়, তথাপি তাৰ লগতে অকণমান গাই দিলোঁ। সন্ধিয়া লাগিবৰ হ'ল, এতিয়া ওলাইছোঁ যাবলৈ। ইফালে বতৰ বহুত বেয়া কৰি আহিছে, বাটতে চাগে আমাক বৰষুণও পাব। এয়া ওলাই মেলি ল'লোঁ। ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।